নমস্কাৰ সকলোলৈকে আজি ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনালো। আজি ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া সংঘটিত হৈছিল? অপশ্যন দিয়া আছে 1520 চনত, 1556 চনত, 1525 চনত আৰু 1526 চনত। শুদ্ধ অপশ্যনটো আপোনালোকে আমাক কমেণ্টত জনাব। 2 নম্বৰ প্ৰশ্নটো লোৱা হৈছে তলৰ কোনজন মোগল শাসকে মনচবদাৰী আৰম্ভ কৰিছিল? অপশ্যন আছে আকবৰে, বাবৰে, জাহাংগীৰে আৰু শাহজাহানে। শুদ্ধ অপশ্যনটো হ'ব আকবৰে মনচবদাৰী প্ৰথা আৰম্ভ কৰিছিল। তেওঁ এজন প্ৰসিদ্ধ মোগল শাসক আছিল। 3 নম্বৰ প্ৰশ্নটো হৈছে তীৰ্থংকৰসকলে প্ৰচাৰ কৰা ধৰ্ম কি ধৰ্ম বুলি জনা যায়? অপশ্যন আছে হিন্দু ধৰ্ম, বৌদ্ধ ধৰ্ম, জৈন ধৰ্ম আৰু শিখ ধৰ্ম। শুদ্ধ অপশ্যনটো হ'ব তীৰ্থংকৰসকলে প্ৰচাৰ কৰা ধৰ্মক জৈন ধৰ্ম বুলি জনা যায়। 4 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনজনে সোমনাথ মন্দিৰত লুটপাট কৰিছিল? অপশ্যন আছে উলগ খান, মহম্মদ গজনী, তাইমুৰ, কুতুবুদ্দিন আইবাক। শুদ্ধ অপশ্যনটো হ'ব মহম্মদ গজনীয়ে সোমনাথ মন্দিৰত লুটপাট কৰিছিল। 5 নম্বৰ প্ৰশ্নটো হৈছে 16খন মহাজনপদৰ ভিতৰত আটাইতকৈ শক্তিশালী মহাজনপদখন কি? অপশ্যন আছে মগধ, অৱন্তী, অংগ আৰু বচ্চ। 16খন মহাজনপদ আছে বুলি আপোনালোকে নিশ্চয় জানে। তাৰে ভিতৰত মগধ নামৰ মহাজনপদখন আটাইতকৈ শক্তিশালী মহাজনপদ আছিল। 6 নম্বৰ প্ৰশ্নটো হৈছে 1948 চনৰ মানৱ অধিকাৰ সাৰ্বজনীন ঘোষণাপত্ৰ আইনগতভাৱে কাৰ ওপৰত প্ৰযোজ্য? অপশ্যন আছে ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্যসকলৰ ওপৰত, ৰাষ্ট্ৰসংঘৰ সদস্যসকলৰ ওপৰত, তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহৰ ওপৰত, ওপৰৰ কোনোটোৱেই নহয়। শুদ্ধ অপশ্যনটো হ'ব ৰাষ্ট্ৰসংঘৰ সদস্যসকলৰ ওপৰত 1948 চনৰ মানৱ অধিকাৰ সাৰ্বজনীন ঘোষণাপত্ৰ আইনগতভাৱে প্ৰযোজ্য। 7 নম্বৰ প্ৰশ্নটো আছে অৰ্থশাস্ত্ৰৰ লিখক কোন? অপশ্যন দিয়া আছে কলহান, কৌটিল্য, বিশাখা দত্ত আৰু পাণিনি। শুদ্ধ অপশ্যনটো আপোনালোকে বহুতে জানে, আমাক কমেণ্টত জনাব পাৰে। উত্তৰটো হৈছে অৰ্থশাস্ত্ৰৰ লিখকজন হৈছে কৌটিল্য। তেওঁক চাণক্য বুলিও জনা যায়। 8 নম্বৰ প্ৰশ্নটো হৈছে অভিজ্ঞানম শকুন্তলম গ্ৰন্থৰ লিখক কোন? অপশ্যন দিয়া আছে সুৰদাস, কালিদাস, পতঞ্জলি আৰু বাৎস্যায়ন। শুদ্ধ অপশ্যনটো হ'ব অভিজ্ঞানম শকুন্তলম গ্ৰন্থৰ লিখকজন হৈছে কালিদাস। এতিয়া আজিৰ ভিডিঅ'টোৰ 9 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। দিল্লীৰ চুলতানী শাসনৰ প্ৰকৃত প্ৰতিষ্ঠাতা কোন বুলি গণ্য কৰা হয়? অপশ্যন আছে কুতুবুদ্দিন আইবাক, চুলতানা ৰেজিয়া, ইলতুৎমিছ আৰু ওপৰৰ এটাও নহয়। শুদ্ধ অপশ্যনটো হ'ব ইলতুৎমিছে দিল্লীৰ চুলতানী শাসনৰ প্ৰকৃত প্ৰতিষ্ঠাতা বুলি গণ্য কৰা হয়। আজিৰ ভিডিঅ'টোৰ শেষৰ প্ৰশ্নটো হৈছে 10 নম্বৰ প্ৰশ্নটো কোনে মহাত্মা গান্ধীক জাতিৰ পিতা বুলি কৈছিল? অপশ্যন আছে মহাত্মা গান্ধী, সুভাষ চন্দ্ৰ বসু, ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন, মতিলাল নেহেৰু। শুদ্ধ অপশ্যনটো হ'ব সুভাষ চন্দ্ৰ বসুদেৱে মহাত্মা গান্ধীক জাতিৰ পিতা বুলি কৈছিল। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকে যদি ভিডিঅ'সমূহ চাই ভাল পাইছে তেনেহ'লে আপোনালোকে আমাৰ পেজটো ফ'ল' কৰি ৰাখিব আৰু আগন্তুক ভিডিঅ'সমূহ পাই থাকিব। আপোনালোকে আমাক কমেণ্টত জনাব পাৰে আপোনালোকক আমি কেনেধৰণৰ বিষয়ৰ ওপৰত ভিডিঅ'সমূহ প্ৰস্তুত কৰি আগবঢ়াব লাগে। ধন্যবাদ।